পশ্চিম নলবাৰীত গৰু চোৰে নিদ্ৰা হৰিছে ৰাইজৰ। গোহালিৰ তলা ভাঙি নিশা চোৰে লৈ গ'ল দুজনী গাই গৰু। নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত জাগাৰাৰ পশ্চিম চুবুৰীত সোমবাৰে নিশা ইছলাম আলীৰ গৃহৰ পৰা দুজনী ক্ষীৰতী গাই গৰু চোৰৰ দলে চুৰি কৰি নিয়ে। নিশা গৃহস্থ শুই থকা অৱস্থাত কণমানি পোৱালি দুটাক এৰি থৈ গোহালিৰ তলা ভাঙি নিশা চোৰে চুৰি কৰি লৈ গ'ল গাই গৰু দুজনীক। পশ্চিম নলবাৰী অঞ্চলৰ লগতে জাগাৰাত সঘনে সংঘটিত হৈছে গৰু ছাগলী চুৰি কাৰ্যৰ লগতে দোকান চুৰি ঘৰ চুৰি কাৰ্য সংঘটিত হৈ আহিছে। ইয়াকে লৈ বহু পৰিয়ালে নিশা উজাগৰে কটাবলগীয়া হৈছে। চোৰৰ উপদ্ৰৱৰ পৰা গাঁৱৰ ৰাইজক সকাহ দিবলৈ বেলশৰ আৰক্ষীয়ে কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়। 11টা বজাত গৰু গলিত বান্ধিছো, বান্ধাৰ পিছত 2টামান বজাত দামৰি দুটা এৰি গাড়ী দুটা লৈ গৈছি। দামৰি এটাৰ বয়স হৈছে 2 মাহ, এটাৰ হৈছে 4 মাহ। দামৰি যেতিয়া হেমলৈ 4:20 মানত কিবা সাৰি পালো যে চাওঁ যে তালাৰ এই ৰিংটো কাটি পেলাই গৰু দুটা লৈ গৈছি। একদম চোতালতে পাই নিছি, একেবাৰে নিয়ে বাটত তুলছি, তাতে গোটাই মুঠিও আহিছিও। আমাৰ এই অঞ্চলত নাছিল আচলতে নাছিলে, আমাৰ এই অঞ্চলতে নাই, আমাৰ এই জাগ্ৰাত হয় নাছিল, আমাৰ এই পশ্চিম জাগ্ৰাত ফাৰ্ষ্ট। কি ক'ব এতিয়া? এতিয়া কি ক'ম আৰু, চোৰে নিছি আৰু প্ৰশাসনে কি ক'ব? প্ৰশাসনৰ মধ্যে কৈছে যে ভালকে তদন্ত কৰিব লাগে এই চোৰৰ বিষয়ে, কিন্তু তেওঁলোকে আকৌ তদন্তই নলয়। এনে গেলিওতো কেছ দিলেওতো তেওঁলোকে কি কৰিব আৰু আকতো কৰিব নোৱাৰে। সেইকাৰণে এতিয়া প্ৰশাসনক মই অনুৰোধ জনাইছোঁ অলপ যাতে লাইট ডিউটি দিয়ে, তেওঁলোকে দি পেলাই যাতে চোৰক যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে। বহুত চুৰ হৈছে, গৰু চুৰটোৱে এতিয়া মেক্সিমাম চুৰ হৈছে। এই বিষয়টো প্ৰশাসনে কোনো গুৰুত্ব লোৱা নাই। দামী দুটা মিলি ধৰা 1 লাখ টকা। নহয়, দুটাত 50-50। গাখীৰ 5-10 লিটাৰ ওলা। এখনি পশ্চিম জাগ্ৰা। বেলশৰৰ পৰা শাহজাহান আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।